আমি আল্লাহৰ ওচৰত দোৱা মাগিছোঁ আৰু আজি আপোনালোকৰ এই চেনেলৰ জৰিয়তে অসমৰ সমস্ত ৰাইজক এটা কথাই ক'ব বিচাৰোঁ, আমাৰ ইণ্ডিয়ান আৰ্মি যাতে শক্তিটো অধিক বৃদ্ধি হয়, হিন্দু কি মুছলমান সকলো জাতি জনগোষ্ঠীয়ে যাতে নামঘৰ মছজিদ মন্দিৰত যাতে ভগৱান আল্লাহৰ ওচৰত পবিত্ৰ অন্তৰেৰে দোৱা কৰে যে ইণ্ডিয়ান আৰ্মি যাতে কোনো কাৰণত যাতে বেয়া হৈ আহিব নালাগে, যাতে সদায় মানে দ্ৰুত গতিত আগবাঢ়ি যায়। পাকিস্তানী যিটো উগ্ৰপন্থী যাতে প্ৰতিহত কৰাৰ ক্ষেত্ৰত যাতে মানে সফল ৰূপ ধাৰণ কৰিব পাৰে, তাৰ কাৰণে আল্লাহৰ ওচৰত সকলো স্তৰৰ ৰাইজক আমি অসম গৰিয়া পৰিষদে মানে নামঘৰ কি গীৰ্জা কি সকলো পবিত্ৰ স্থানত দোৱা কৰাৰ কাৰণে আমি আজি এই বুঢ়া মছজিদতে আমি দোৱা মাগিছোঁ আল্লাহৰ ওচৰত আৰু সকলো জাতি জনগোষ্ঠীকে দোৱা কৰাৰ কাৰণে আমি আহ্বান দিছোঁ। ন কোৰাণ শ্বৰীফত লিখাই আছে, কোৰাণ শ্বৰীফত এটা কথা লিখাই আছে মানে সন্ত্ৰাসবাদীৰ কোনো জাতি নাই, সন্ত্ৰাসবাদ ইছলামত কোনো সন্ত্ৰাসবাদ নাই, এইটো কোৰাণ শ্বৰীফত কোনো কাৰণত লিখা নাই। গতিকে এইটো তেওঁলোকে কোৰাণ শ্বৰীফৰ শৰীয়ত খিলাফ কৰিছে, মানে কৰিছে, উলংঘা কৰিছে। গতিকে তেখেতসকলক মানে অৰ্থাৎ পাকিস্তানী উগ্ৰপন্থীক মোদী ডাঙৰীয়াই যি কঠোৰ হাতেৰে দমন কৰাৰ যিটো সিদ্ধান্ত লৈছে, এইটোত আমি মোদী ডাঙৰীয়াৰ প্ৰতি আমি ধন্যবাদ জনাইছোঁ। হয়, এইটো পাকিস্তান চৰকাৰ আজি নহয়, পাকিস্তান যেতিয়া আমাৰ ইণ্ডিয়াৰ পৰা ভাগ হৈ গ'ল তেতিয়াৰ পৰা তেওঁলোকৰ যিটো সৈন্যবাহিনী আৰু তেওঁলোকৰ উগ্ৰপন্থীৰ মাজত পইচাটো সিপিঠি। সেইকাৰণে আজি পাকিস্তানৰ উগ্ৰপন্থী ইমানখিনি তাৰমানে কুটঘাতকমূলক কাম মানে কৰাৰ কাৰণে সক্ষম হৈছে। যেনেকৈ দুষ্কৃতি যেনে আহি পেলাই আমাৰ ইণ্ডিয়াৰ জেগাতে তেওঁলোকে নিৰীহ মানুহক গুলীয়া হত্যা কৰিলে, য'তে ত'তে তেওঁলোকে বোমা দিয়ে। এইটো মেইন কাৰণ হ'ল পাকিস্তান চৰকাৰ এই ক্ষেত্ৰত জড়িত আছে। সেইকাৰণে আজি পাকিস্তানী উগ্ৰপন্থীয়ে চব ক্ষেত্ৰতে সাহস পাইছে যে ইণ্ডিয়াৰ ওপৰত এনেকুৱা আক্ৰমণ কৰা, নিৰীহ মানুহৰ ওপৰত এনেকুৱা আক্ৰমণ কৰিছে। আৰু এইটোৱেই বুলি নহয়, কাশ্মীৰৰ ওপৰত অতদিনে যিবিলাক ঘটি আছে, এইটো মানে পাকিস্তান চৰকাৰৰ ইয়াত যথেষ্ট ইনফ্লুৱেঞ্চ আছে। অসম গৰিয়া পৰিষদে অতি ক্ষোভিত হৈছোঁ এইটো কাৰণে, এইটো ইণ্ডিয়া আৰু পাকিস্তানৰ যিটো যুদ্ধৰ বৰ্তমান প্ৰস্তুতি চলি আছে, অলৰেডি যুদ্ধ চলি আছে। সেইকাৰণে আমি আজি এই শুক্ৰবাৰৰ নামাজৰ পিছত আমবাৰী বুঢ়া মছজিদত আমাৰ ইণ্ডিয়ান সৈনিকৰ যাতে শক্তিটো আল্লাই বৃদ্ধি কৰে তাৰ কাৰণে আমি এটা দোৱা বিচাৰিছিলোঁ। জনাবে হুজুৰে দোৱাটো কৰি দিছে। আৰু আমি এই চেগতে অসমৰ ৰাইজক আমি আহ্বান দিব বিচাৰোঁ, ইছলাম ধৰ্মী লোকসকলক এইটোৱে আমি অনুৰোধ কৰিম যে ইণ্ডিয়ান আৰ্মিৰ ফেভাৰত ইণ্ডিয়ান আৰ্মিৰ যাতে শক্তিটো বৃদ্ধি হয়, তাৰ কাৰণে প্ৰত্যেক অক্তত যাতে 5 বাৰ আমাৰ নামাজ হয়, 5 অক্ট নামাজত যাতে ইণ্ডিয়ান আৰ্মিৰ শক্তি বৃদ্ধি কৰাৰ কাৰণে আল্লাহৰ ওচৰত মানে আন্তৰিকতাৰে দোৱা কৰে। এইকাৰণেই কাৰণ আমাৰ কোৰাণ শ্বৰীফতে আছে, তুমি যিখন দেশত থাকা সেইখন দেশৰ ৰজাৰ কামান মানি চলিব লাগে। গতিকে মই অসম গৰিয়া পৰিষদৰ সভাপতি হিচাপে মই এটা কথাই ক'ব বিচাৰিছোঁ যে আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু অমৃত শ্বাহ ডাঙৰীয়া অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে যিটো তৎকালীন সিদ্ধান্ত লৈছে যে কাশ্মীৰত যিটো পাকিস্তানৰ উগ্ৰপন্থী যিটো সংঘৰ্ষ কৰিলে, এইটোত আমি অত্যন্ত দুখ পাইছোঁ। এইকাৰণেই কাৰণ এইটো বাহিৰা যিখিনি টুৰিষ্ট মানুহক তেওঁলোকে গুলীয়াই হত্যা কৰিছে, নিৰীহ হত্যাৰ যিখিনি মানুহ হত্যা হ'ল তাত আমি তেওঁলোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু এই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যিটো তৎকালীনভাৱে কাশ্মীৰৰ বিৰুদ্ধে মানে পাকিস্তানৰ বিৰুদ্ধে যিটো সৈনিকৰ বিৰুদ্ধে বা এই উগ্ৰপন্থীৰ বিৰুদ্ধে যিটো আপোনাৰ ষ্টেপ লৈছে মানে যুদ্ধৰ, এইটো আমি আদৰণি জনাইছোঁ। আৰু এই চেগুতে আমি ইণ্ডিয়ান আৰ্মিৰ শক্তি বৃদ্ধিৰ কাৰণে আজি আমাৰ গুৱাহাটী আমবাৰী বুঢ়া মছজিদত আমি দোৱা মাগিছিলোঁ, আমাৰ হুজুৰে দোৱা কৰি দিছে। গতিকে ইণ্ডিয়ান আৰ্মি যাতে তেওঁলোকৰ যিটো লক্ষ্য উদ্দেশ্য সেইটো যাতে মানে যুদ্ধ শেষ নোহোৱালৈকে অটুট থাকে, পৰৱৰ্তী সময়তো যাতে আমাৰ ইণ্ডিয়ান আৰ্মি যাতে কোনো কাৰণত বেয়া হৈ আহিব নালাগে, তাৰ কাৰণে আমি আল্লাহৰ ওচৰত অন্তৰেৰে কামনা কৰিছোঁ। আৰু অসমৰ সমস্ত ৰাইজক আমি আল্লাহ ভগৱানৰ ওচৰত দোৱা কৰাৰ কাৰণে আমি অসম গৰিয়া পৰিষদৰ ফালৰ পৰা আজি এই পবিত্ৰ আমবাৰী মছজিদৰ পৰাই এই নামাজ পঢ়ি উঠি আমি অসমৰ ৰাইজক আপিল কৰিছোঁ আৰু অনুৰোধ কৰিছোঁ যাতে প্ৰত্যেক অক্ট নামাজৰ পিছত যাতে আল্লাহৰ ওচৰত দোৱা কৰে ইণ্ডিয়ান আৰ্মিৰ শক্তি বৃদ্ধিৰ কাৰণে। নাই যুদ্ধ এনেকুৱা ধৰণৰ যুদ্ধ হ'ব এইকাৰণেই লাগে কাৰণ পাকিস্তানে অতদিনে যিটো কৰি আছে এইটো কোনো কাৰণত ৰেহাই দিব নালাগে। আজি যদি তেওঁলোক ৰেহাই দিয়া গ'লে তেতিয়াহ'লে অনাগত দিনত অকল জম্মু কাশ্মীৰে নহয় আমাৰ অসমতো তেনেকুৱা ঘটনা ঘটি লয়। গতিকে ঠিক উচিত সময়ত উচিত প্ৰত্যুত্তৰ মোদী ডাঙৰীয়াই দিয়াৰ কাৰণে আমি মোদী ডাঙৰীয়াকো আমাৰ কেন্দ্ৰীয় চৰকাৰকো গৃহমন্ত্ৰীকো আমি ধন্যবাদ জনাইছোঁ। মোৰ লগৰীয়াই যিখিনি কথা ক'লে শুনি বৰ ভাল লাগিল, কিন্তু তেওঁ ক'লে গৰিয়া সমষ্টিৰ তেওঁ সভাপতি হয় আৰু মই এতিয়া বৰ্তমান
আমাৰ মৰিয়া সমষ্টিৰ পৰা সদৌ অসম মৰিয়া সমষ্টিৰ পৰা মই এজন সদস্য হয় আমি মৰিয়া সমষ্টিৰ পৰাও আমি মৰিয়া কমিউনিটিৰ এখেত সদস্য মই এই কামনা কৰোঁ যে আমাৰ আৰ্মিক এনেকুৱা শক্তি দিয়ে যেনে আমাৰ তেখেত পাকিস্তানে যিখিনি অত্যাচাৰ কৰিছে এইখিনি আমি বহুত দুখ পাইছোঁ তাৰ কাৰণে মই আপোনালোকক সকলো সদৌ মৰিয়া সমষ্টিৰ মৰিয়া সমাজক মই কওঁ যে সকলোৱে যেনে দোৱা কৰে যেনে আমাৰ যেনে ইণ্ডিয়ান আৰ্মিৰ যেনে তাগত হয় আৰু যেন এই কামটো যেনে দুনাই নহওক আৰু আমাৰ মোদী ডাঙৰীয়াক মই এটা অনুৰোধ কৰিছোঁ যে আপুনি অতি সোনকালে এই যিটো আমাক অত্যাচাৰ কৰিলে যিটো আমাক মানে আমাৰ ইণ্ডিয়া ৰাইজক ফুৰিব যাওঁতে যেনেকৈ গুলীয়াই হত্যা কৰিছে ঠিক তেনেকৈ সিহঁতকো যিটো উগ্ৰপন্থীৰ খানদান মিটাই দিব লাগে এইখিনি মোৰ অনুৰোধ হয় পোনপ্ৰথমতে ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাইছোঁ তেওঁৰ যিটো সাহসিকতাৰ পৰা পদক্ষেপ লৈছে যি পাকিস্তানে যিটো সন্ত্ৰাসবাদীৰ যিটো পৃষ্ঠপোষকতা কৰি আহিছে সেই পাকিস্তানক যাতে নিৰ্মূল কৰি দিব পাৰি সন্ত্ৰাসবাদী যাতে নিৰ্মূল কৰি দিব পাৰি সেই পদক্ষেপ আৰু ৰাজনৈতিক কূটনৈতিকভাৱে তেখেতে বিভিন্ন দেশৰ লগত যোগাযোগ কৰি আজি যিটো পদক্ষেপ লৈছে তাৰ কাৰণে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক তথা এই চৰকাৰখনক ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ দ্বিতীয় কথা হ'ল কি যি পাকিস্তানে যি সন্ত্ৰাসবাদী যিটো পোষকতা কৰি আহিছে এইটো ইছলামৰ কোনো ধৰণৰ নজিৰ নাই ইছলাম ধৰ্মই কেতিয়াও সন্ত্ৰাসবাদীক প্ৰশ্ৰয় নিদিয়ে গতিকে পাকিস্তানৰ পাক বুলিবলৈ মই ক'ব নাজানো নাপাক স্থান বুলি ক'ব লাগিব আৰু মোদী ডাঙৰীয়াক এই সঁচাকৈ অনুৰোধ জনাইছোঁ যে যাতে অনতিপলমে যিটো আমাৰ বেলকিস্তান যিটো মানে পাক অকুপাইড যিটো কাশ্মীৰ আছে সেই ইতিমধ্যে উদ্ধাৰ কৰিব লাগে আৰু কাশ্মীৰী জনতাক তথা ভাৰতীয় সকলো ভাৰতীয় জনতাক যাতে উদ্ধাৰ কৰা হ'ব গতিকে এই কাশ্মীৰী সম্পূৰ্ণ কাশ্মীৰখন আমাৰ উদ্ধাৰ লাগে এই চেগতে আমাৰ সেই কামটো কৰিব লাগিব এইটো প্ৰধানমন্ত্ৰীলৈ আমাৰ অনুৰোধ চৰকাৰখনলৈ অনুৰোধ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত